সকলোকে নমস্কাৰ আৰু আমাৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। এয়া হৈছে গৌৰীসাগৰত থকা বিষ্ণুদৌলৰ দৃশ্য। আপোনালোকক অকণমান বোলো দেখুৱাই দিওঁ। আৰু আচলতে আজি কি হ'ল গম পাইছেনে, কালি কিছুমান পাচলি বজাৰ কৰিলোঁ আৰু মই নিজেই পাচলি বজাৰবোৰ কৰি ভাল পাওঁ। তাৰমানে কি হয় আৰু নিজৰ মন পচন্দৰ মতে আনিলে নিজেই বনাই কৰি খাব পাৰি। কিন্তু মোৰ ৰঙা মৰিচা বহুত দিনৰ বিচাৰি আছিলোঁ আৰু ৰঙা মৰিচা খালে স্বাস্থ্যৰ কাৰণে বহুত ভাল। সেই গতিকে পালোঁ বিচাৰি আৰু আনিলোঁ। বেছিও নাই অনা কাৰণ গেলি যায় সোনকালে, সেইকাৰণে দুমুঠিয়ে লৈ আহিলোঁ। আৰু আজি আপোনালোকক মই ৰঙা মৰিচাৰ এটা ৰেচিপি বনাই দেখুৱাম। ৰেচিপি বুলি নহয়, আচলতে এটা ভাজি আৰু। গতিকে এনেকৈ মই ৰঙা মৰিচাখিনি ধুই ল'লোঁ। তাৰপাছতে সৰিয়হ কেইটামান তিয়াই ৰাখিছিলোঁ। সৰিয়হখিনিত জলকীয়া, পিঁয়াজ, তাৰপিছত আদা নহৰু সকলোবোৰ দি পেলাই মই এনেকৈ পেষ্ট বনাই ল'লোঁ। এতিয়া কেৰাহীখনত তেল দি তেলখিনি গৰম হ'বলৈ দিয়াৰ পাছত এয়া আপোনালোকে দেখিছেই, ইয়াতে মই দিলোঁ 2টা শুকান জলকীয়া। আৰু শুকান জলকীয়া দিয়াৰ পাছত মই ৰঙা মৰিচাখিনি ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এতিয়া এই তেলত গোটেইখিনি মই দি দিম। শাকখিনি দেখাতহে একদম এমুঠি সৰহ যেন লাগে, কিন্তু যেতিয়া আমি এনেকৈ তেলত দি দিওঁ, ভাজি দিওঁ, তেনেই অকণমান হৈ যায়। বাৰু যিয়ে নহওক, সেই অকণমানেই আমাৰ বহুতখিনি কাম দিব। সেয়া এনেকৈ মই তেলত দি এইখিনি ভাজি ল'ম। আপোনালোকে বাৰু ৰঙা মৰিচা কেনেকৈ ধৰণে খায় জনাবচোন দেই। আৰু খাই ভাল পায়নে? ৰঙা মৰিচা সিজিবলৈও বহুত কম সময় লাগে আৰু খালেও ভাল। আৰু এতিয়া ঠাণ্ডাৰ ছিজনটো যিহেতু লাহে লাহে আহিছে আৰু এতিয়া এনেকুৱা শাকবোৰ ওলাব, গতিকে যিমান পাৰে শাক খাব। আৰু মই মানে বিশেষকৈ এনেকুৱা শাকবিলাক খাই বিৰাটেই ভাল পাওঁ। মৰিচা হওক, খুতুৰা হওক, লাই হওক, এনেকুৱা মানে শাকবিলাক খাই ভাল লাগে। আৰু ঠাণ্ডা দিন বুলি ক'লে বিভিন্ন পাচলিবোৰো মানে কিবা ভাল লগা হৈ যায়। গৰম দিনত সেই একেইবোৰে আৰু আমনি লাগে, কিন্তু ঠাণ্ডা দিনত ভেৰাইটিজ আৰু ভাল লাগে কিবা এটা। মই এতিয়া এইখিনি এনেকৈ মই ভাজি লৰাই লৈছোঁ। তাৰপাছতে দেখিছেনে কমিয়ে আহিলে ভাজিতে মাত্ৰ। তাৰপৰা যেতিয়া সম্পূৰ্ণ হ'বগৈ আৰু কমি যাব। এতিয়া ইয়াতে মই দি ল'ম জোখমতে নিমখ আৰু হালধি। নিমখখিনি বহুত বেছি দি নিদিব, কাৰণ কেলৈ কম হৈ যায় যে, সেইকাৰণে মানে পাছলৈ চোকা হৈ যাব। অকণমান নিমখ দিব লাগে। আৰু এটা কথা, এই শাকখিনি নহয়, যিহেতু ৰঙা মৰিচা যেতিয়া আমি বনাওঁ তেতিয়া মানে ঢাকন দি দিব নালাগে। ঢাকি বনালে কি হয়, ক'লা পৰি যায়। ৰঙা মৰিচা বুলি ক'লে এনেকৈ ৰঙা হৈ থাকিলে কিবা এটা মানে ভাতৰ লগত সানি খাবলৈ বেছি ভাল লাগে। সেই গতিকে ঢাকন দি বনালে ক'লা হৈ যায়। আৰু মই সেইকাৰণে ঢাকন দি নাই বনোৱা, এনেকৈ খোলাকেই বনাম। আৰু সিজি যাব, এতিয়াই সিজিলেই অলপ, গতিকে ঢাকন দি বনোৱাৰ কোনো কাম নাই। যদি আপোনালোকে বোলে ভাবে ৰঙাকৈ নাখাওঁ, তেতিয়াহ'লে ঢাকন দি বনাব পাৰে। তাৰপাছত এয়া এনেকৈ অলপ যেতিয়া তাৰ নিজৰ পানীটো ওলাই আহিবই, তেতিয়াতে আপোনালোকে মই যিখিনি সৰিয়হ মই পিচি ৰাখিছিলোঁ, ইয়াতে মই জলকীয়া, পিঁয়াজ, নহৰু চব দিয়ে দিছোঁ, আকৌ এক্সট্ৰাকৈ দিব নালাগে আৰু। তাৰপাছত এয়া সকলোবোৰ দি পেলাই অকণমান এনেকৈ, আৰু এই যিখিনি মানে থাকি গ'ল সেইখিনি মই অকণ পানী দি পেলাই এনেকৈ তাতে সকলোবোৰ দি দিছোঁ। তাৰপাছত এইখিনি অকণমান সময় সিজিবৰ কাৰণে আকৌ ভাজি ৰাখিম। আৰু পানীটো একেবাৰে শুকুৱাই নিদিব। শুকুৱাই দিলে মানে একো নাই, শুকুৱাই দিব পাৰে, কিন্তু মানে এনেকৈ পানী অকণমান থাকিলে কি হয়, ভাতৰ লগত সানি খাবলৈ ভাল লাগে। গৰম ভাতৰ লগত এনেকৈ ৰঙা মৰিচা সানি খাই ভাল লাগে। সেই গতিকে এই পানীখিনি মই জাষ্ট বহুত বেছি নুশুকাওঁ। এয়া দেখিছে নহয়, অকণমান শুকুৱালোঁ। এয়া এনেকৈ এতিয়া মই ইমানতে ৰাখি দিম। সৰিয়হখিনিও সিজি গৈছে আৰু আমাৰ ভাজি এইখিনি হৈ গৈছে। এইয়া দেখিলে নহয়, ৰেডি। কিন্তু ইমানখিনি শাক একদম এঠাল হৈছিলে, তাৰ পৰা গৈ পেলাই এই সৰু বাতিটোৱে এবাতিহে হ'লগৈ। বা যিয়ে হওক, আমি মানুহ যিহেতু 2টা, সেই গতিকে এই এটা বাতি ধুনীয়াকৈ হৈ গ'লগৈ। আৰু আমাৰ গৌৰীসাগৰলৈ হেঙুল থিয়েটাৰ আহিছে। যিহেতু আমি আজিৰ পৰা আৰম্ভ হ'ব 5, 6, 7 ছেপ্টেম্বৰ। এইয়া হৈ আছে, ৰেডি হৈ আছে আৰু কাইলৈৰ পৰা চলিব। গতিকে আপোনালোক যদি ওচৰে পাঁজৰে কোনোবা আছে, চাবলৈ আহিব। আৰু আমি আহিলোঁ এতিয়া অকণমান খোজকাঢ়িবলৈ, ইভিনিং ৱাক কৰোঁ বুলি আহিলোঁ। এয়া সন্ধিয়াৰ আপোনালোকক দৃশ্য অকণমান দেখুৱাই দিওঁ। আৰু এইফালে আমি অকণমান এপাক পুখুৰীৰ পাৰটো এপাকমান দিওঁ। এইফালে দিব্য গৈ আছে। বাৰু আজিলৈ ভিডিঅ'টো ইমানতেই। বাই বাই।